ইটি কঁঠাল লৈ আহিলোঁ কালি। এতিয়া ইণ্ডাষ্ট্ৰিৰ যি ফুকনৰ কাজ দহা পিছলৈ হৈ আছে। বৰ্তমান আমি ইয়াৰ যিহেতু পৰম্পৰা এডাল ধূপ লগাই বাকী পৰ্যায়বিলাক আপোনালোকক দেখাই যাম। ভিডিঅ'সমূহ আপোনালোকৰ যিহেতু ভিডিঅ' আপোনালোকৰ বনাওঁ, আপোনালোকৰ যোন যেনেকৈ মৃত্যুকুমে সবাহতে ভোজত বিয়াৰ সময় লগ পাই আপোনালোকে যিমান পাৰে আপোনালোকৰ ভিডিঅ'বিলাক শ্বেয়াৰ কৰি যাব আৰু ছাবস্ক্ৰাইব কৰি ল'ব। যিহেতু আপোনালোকৰ স্মৃতি ছবি মই ৰখাৰ চেষ্টা চলাওঁ। আৰু বাকী আৰু পিছফালে আৰু আজি তেনেকৈ এই দহাৰ পৰা হেৰিলৈকে আপোনালোকক দেখাম। তেখেত আছিলে ইণ্ডাষ্ট্ৰিৰ ফুকন, তেখেতৰ আজি কাজদহা অতিথি সকলো দেখাবলৈ অকণ সকলোকে চেষ্টা কৰিছোঁ যিমানখিনি পাৰোঁ। আপোনালোকে ভিডিঅ'সমূহ চাই থাকিব শেষলৈকে। আৰু কেনেকৈ এতিয়া একদম আমাৰ পৰম্পৰা ইয়াত মটক মৰাণ দুই পৰ্যায়ত মানে এই চলি আছে বৰ্তমান। ভোজ আৰু কাজদহা দিয়া হৈছে। পৰম্পৰাখিনি চাব আপোনালোকে। ইণ্ডাষ্ট্ৰিৰ ফুকনৰ কাজদহা আৰু বাকী পিছফালে যাম। এতিয়া দহা দেখাইছোঁ, দহা দেখামগৈ আপোনালোকক। কেনেকৈ অকণ চব দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'সমূহ একেলগে চাই থাকিব। এতিয়া ওলাই যাম ৰাস্তাৰ ফালে ক'ত কেনেকৈ অকণমান ইয়াৰ তেখেতলোকক পালোঁ। চিনাকি তেখেতলোকৰ অকণমান স্মৃতিবোৰ লৈ যাওঁ। ইমান সুন্দৰকৈ বহি আছে, যিহেতু চেনা খাই ইয়াৰ দেখিলে আজিকালিতো এনেও চেল্ফি জামানা। সুন্দৰকৈ তেখেতলোকে গোটেইখিনি লগৰ সমনীয়া আপোনাৰ ছোৱালী গৈছে ন? আপোনাৰ কোন জেগালৈ গৈছে? মৰিগাঁও। আমাৰ পৰা এনেকৈ সকলোকে লগ পাই বৰুৱালিহে ন? আনন্দ হয়। আমাৰ তাতে বৰুৱা বুলিয়ে জানে ফটোবিলাক। আপোনালোকৰ ইয়াতে মিতুল কুটুম চবতে থাকে। লগ পাম আকৌ এদিন পৰিচয় হ'লে মানে নিজৰে হৈ ওলাই পৰে। সমূহ দেখাই আছোঁ আৰু বাকীখিনি দেখাইছোঁ আপোনালোকৰ চবকে। এই পিছফালৰ পৰা ঘূৰাই দিছোঁ একৰাম। এয়া আহি গ'ল এয়া লগৰ বহু দিনৰ চিনাকি মানুহ লগ পাইছোঁ। ইয়াৰ সকলো লগত অকণমান এটা স্মৃতি ছবি থাকক। বহু বছৰ পাছত আমাৰ চাবুৱাতে গৈ আছিলোঁ অনন্ত মানুহজনী তাত লগ পালোঁ। ভাষাসমূহ লৈছে লগে ভাগে এতিয়া লগ লাগি খাব লাগে আৰু অন্য কথা নাই নহয়। লগ লাগি এতিয়া বনাই মেলি খাব লাগে আৰু ভাত নহয় জানো? খোৱাহে কথা চব মানে ইয়াৰ ৰাস্তা চাওক আহি আছে সকলো মানুহখিনি এফালৰ পৰা মানে চব ইয়াত দোকান লাগিছে। দোকানীবিলাক আহিছে এতিয়া দূৰৰ পৰা দোকানী আহিছে। এইকেইজনী হ'ল বাই ভনী, ইহঁতৰ দেউতাকৰ সকাম। বাকী এজনী বাই, এজনী আমাৰ জমা লয়। ইয়াত কেনেকৈ মানে আহিছে পৰিচয়বিলাক ইয়াতে লিখি থৈ হিচাপে হাঁহৰ ভাৰ বা মাছৰ ভাৰ কেনেকৈ মানে দহা ভাৰ ইয়াতে গেটৰ মুখতে গোটেইখিনি জমা লোৱা হয় লিখিত হিচাপে। আৰু টিকেটসমূহ দিয়ে খোলাৰ কাৰণে। তো এইবিলাক ভাৰসমূহ লৈছে আৰু এতিয়া জমা। এতিয়া গেটৰ বাহিৰলৈ আহিছোঁ। বাহিৰৰ এইখিনি ৰাস্তা, এইখিনি পৰিৱেশ ৰাস্তাৰ এখন তেখেতলোকৰ চাইনবোৰ্ড, তেখেতৰ ঘৰৰ যিহেতু নাচাই ইয়াত তো নাৰ্চাৰীখন আপোনালোকক দেখাইছিলোঁ। এয়াই হ'ল বৰডুমচা ইটি কঁঠালগুৰি নাৰ্চাৰী। আপোনালোকে আহিব, ইয়াৰ পৰিৱেশসমূহ হ'ব বিচাৰোঁ। এতিয়া যি গুদাম ঘৰলৈ আহিছোঁ, গুদাম ঘৰৰ যিটো পৰিৱেশ এয়া
কেৰাহী আমৰ কেৰাহীবিলাক এনেকৈ নিব ইয়াৰ পৰা যে খোলাই খোলাই বিতৰণ কৰিব। ইয়াৰ গুদামঘৰৰ পৰা ইয়াত যি খৰি বিতৰণ হ'ব। ইয়াত ভাড়সমূহ ইয়াত জমা লৈছে। ইয়াৰ পৰা ভাড় হাঁহৰ মাছৰ জোন যেনেকৈ আনিছে মানে তেনেকৈ জেগাই এইবিলাক নি আছে খোলাই বিতৰণ কৰিবলৈ, চব বিতৰণ কৰিব নি আছে। সেইটো দেখাই আছোঁ আপোনালোকক, ঠিক আছে। চব বিতৰণ কৰিবলৈ নি আছে ইয়াৰ পৰা। আৰু বাকী এতিয়া খোলাবোৰত দূৰৰ পৰা মানে লাহে লাহে খোলা আহিছে মানে খোলা ল'বলৈ, যিহেতু ভাড়সমূহ জমা দিবগৈ এতিয়া খোলাই। ইয়াত আমি এতিয়া চাউকাষে খোলালৈ আহিছোঁ, খোলা চাবলৈ হা। খোলাবোৰত গৈ আছোঁ। কাজদহা লেখীয়া হৈছে ন। তেনেহ'লে যদিও এঘৰীয়াকৈ দিছে, কিন্তু ইয়াত আমি ভুটুৱা বুলি গম পোৱা হৈছিলে, কিন্তু ইয়াত সদ্যহতে এতিয়া হয়। সেইকাৰণে মানে গধূলিলৈকে খতম হৈ যাব। গধূলিলৈকে ন জনগোষ্ঠীয় মানুহে হয়, হয়। তথাপি মানে এৰিয়াটো সেনেকুৱা যে সমাজখন হয় কাকো মানে এৰিব নোৱাৰে যে সেইটো কথা। ইয়াৰ এতিয়া চৌসমূহ কৰিছে ভাত বনাবলৈ, চব একদম এফালৰ পৰা এতিয়া আমি দেখাইছোঁ চবকে। চাৰিওফালে কেৱল এতিয়া মানুহে হৈ ভৰি পৰিছে, যিহেতু নিজে চৌপাতি নিজে খাব, যাৰ যেনেকৈ হ'ব। দূৰৰ পৰা দেখাইছোঁ চবকে, দেখিছে নহয়। মানে গোটেইকেইটা চাব চব একেলগত আহিছে ন। এতিয়া আমি গোটেইকেইজন হালপতি আছোঁ দেই। এজন টেকেই, মই চাবুৱা, এজন ফিলবাই, এজন কছাৰী, মই এইখিনি ডাইৰেক্ট ইউটিউবত যাব ন, অলপমান হাঁহি চাহি দেখুওৱা। ইয়াৰ ওচৰতে কাজদহাৰ ওচৰতে এখন ধুনীয়া সুন্দৰ চব্জি বাৰী আছে, একদম নধৰা মানে ইয়াৰ জাতিলাও দেখিছে নহয় কেনেকৈ লপালপ জাতিলাও লাগি আছে। অকণমান দেখাবলৈ যি হওক বহু কষ্ট কৰি যতন কৰিছে। সেই ইফালে দেখাইছোঁ আমাৰ গাঁৱলীয়া যিসমূহ এনেকৈ কষ্ট কৰি এখন বাৰী পাতিছে। আমি আপোনালোকক অকণমান দেখাবলৈ বিচাৰিছোঁ, গৌৰৱ কৰি নিশ্চয় ভাল লাগিছে, যিহেতু বাৰীখনত চাউকাষে অকণ চবেই কৰিছে। ফুলকবি কৰিছে, এফালে মালিকনীৰ ওচৰলৈ আহি আছোঁ। মালিকনী বাৰী মালিকনী হৈছে। আমি যিহেতু দহাৰ ওচৰতে এখন সুন্দৰ চব্জি বাৰী দেখিলোঁ, ইয়াৰ ৰখিব নোৱাৰি অকণমান বোলো পৰিচয় লৈ যাওঁ। আপোনালোকে ইয়াত কেইজনে খেতি কৰিছে? বহুত কষ্ট কৰিছে দেই, নিশ্চয় ইয়াৰ সকলোৱে কৰিছে। এইফালে চাইটো মানে ফুলকবি দিছে, ইয়াৰ মাজত বাৰমহীয়া বেঙেনা দিছে, বিভিন্ন ধৰণৰ মানে সকলোৱে অকণ চবেই কৰিছে লগ লাগি। তেখেতে মানুহজনৰ লগতে কৰিছে বুলি কৈছে, বিশেষ অন্য কোনো নাই ইয়াত জড়িত। আৰু সেইকাৰণে আপোনালোকক গৌৰৱ কৰি ভাল লাগিছে, যিহেতু ইমান কষ্ট কৰি ইমানখিনি যে আমাৰ গাঁৱৰ ভিতৰতো এখন মানে চব্জি বাৰী পাতিছে। আমি যিহেতু বহুত দামত কিনি খাবলগীয়া হয়, এনেকৈ যদি সকলোৱে যদি বাৰী কৰে তো ওচৰ চুবুৰীয়াও সহায় হ'ব আৰু কম দামতো ৰাইজ জনসাধাৰণে খাব পাৰিব, নহয় জানো? আপুনি আহিছে, ভাল লাগিছে। ঠিক আছে, যিটো বাৰু জীৱনত প্ৰথমবাৰ কাৰণে কৰিছোঁ, ভাল হৈছে নে বেয়া হৈছে সেইটো নাজানো। নাই খুব ভাল হৈছে, খুব জীৱনত আমিও যদি তেনেকৈ আপোনালোকৰ পৰা দেখা পাই আনন্দিত হ'লোঁ। কেলৈ আমিও ভৱিষ্যত ঘৰত গৈ এনেকৈ সুন্দৰ বাৰী এখন পাতিবলৈ চেষ্টা চলামগৈ আৰু, নহয় জানো? দেখা পাই ভাল লাগিল। এয়া ভাইটি, ভালনে? ইয়াতো সহায় কৰিছে নি অলপ বাৰীখনত? এনেই চাবলৈ আহিছে? ভাল ঠিক তাকে আমি সেই কাজদহা খাবলৈ আহিছোঁ। হয় এই কাজদহা খাবলৈ আহিলোঁ, তাকে বোলো দেখা পাই গোটেইখিনি চাবলৈ আহিছে, তো ভাল লাগিলে দেই লগ পাই। ইয়াৰ মালিকজনৰ ওচৰলৈ আহিলোঁ। তেখেতে ইয়াতে মানে ঘৰ ইয়াত নহয়, অকণমান মানে যি হ'ল বাৰীহে পাতিছে ইয়াত। তো বাৰীখনত আহি তেখেতে দুয়ো মানে কষ্ট কৰি এখন ইয়াত মেক্সিমাম 4 বিঘামান 4 বিঘা
ইয়াত মানে বিভিন্ন নাই চব অকণমান অকণমান যিমানখিনি পাৰিছে পালেঙৰ পৰা লৈ বন্ধাকবি ফুলকবি গাজৰ মানে চবেই কৰিছে। আৰু বাৰীখন আপোনালোকে দেখিছে নহয়, এইটো একদম এইটো গাজৰ লাইন, মানে এইটো বিলাহী লাইন, মানে যিটো মানে খেতি কৰাৰ প্ৰচেছটো মানে ইমানেই মানে সুন্দৰ হৈছে নহয়, মানে গৌৰৱ কৰিবলগীয়া। কিমান বছৰৰ পৰা পাতি আছে বাৰীখন? মই যে এতিয়া 6 মাহমান হৈছে, জীৱনত প্ৰথম নাই যিকোনো বৰ বঢ়িয়া হৈছে দেই, ভাল হৈছে একদম। নাই একদম অশেষ ধন্যবাদ থাকিলে। আৰু এনেকৈ আমিও অলপ দেখা পাই এনেকুৱা বাৰী এখন আমাৰ মনটো জাগি উঠিছে, যেনে সকলো গাঁৱৰ জ্ঞাতি যেনে এনেকৈ জাগি উঠিব লাগে, বাৰী পাতিব লাগে। সেইষাৰ আমি এটা তোমাৰ পৰা ভাল অভিজ্ঞতা এটা পাইছোঁ, ভাল জ্ঞান পাইছোঁ। আমি সকলো জনসাধাৰণক মই সেইটোৱে তোমাৰ এই বাৰীখনত থৈ দিয়ে কৈছোঁ। আৰু এনেকৈ সকলো বাৰী নিজৰ পেলাই থোৱাতকৈ এনেকৈ খেতি কৰিব লাগে, নহয় জানো? হয়। মোৰ ফালৰ পৰা মই এইটোৱে ক'ব বিচাৰিছোঁ যে উঠি অহা প্ৰজন্ম নতুনকৈ খেতি কৰিবলৈ শিকিব লাগে। ময়োতো এইটো সৰুৰ পৰা ভবা আছিলে, আজি ইমানখিনি পৰ্যায় পাইছোঁ বুলি ভাবিছোঁ। আৰু নিজৰ প্ৰতাপ বৰা গাঁৱৰ ঋতু কঠালগুৰি গাঁও। ঋতু কঠালগুৰি গাঁও প্ৰতাপ বৰা, ভাল লাগে একদম। ৰাইজে তেখেতক যেনে হ'লেও এটা ধন্যবাদ দিব লাগিব, আৰু তাৰ বাহিৰেনো আমি কি দিম, নহয় জানো? হয়। ঠিক আছে, ধন্যবাদ। লগ পাই ভাল লাগিলে দেই।